প্ৰিয় বন্ধুসকল সকলোলৈকে সন্ধিয়াৰ ওলগ জনাই নতুন এটা ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ মইনাপৰীয়া মূল তোৰণৰ কাষত ভাইটিৰ ওচৰত। ভাইটিটোৱে নতুনকৈ এটা যোগ কেন্দ্ৰ খুলিছে। ই যোগৰ বাবে অসমতে নহয় ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰশিক্ষণ দিছে। যোগৰ জৰিয়তে কেনেকৈ বিভিন্ন অসুখ নিৰ্মূল কৰিব পাৰি সেইখিনি কথাও আপোনালোকে জানিব। আৰু তাৰ জৰিয়তে আৰু এটা কথা মই কৈ লৈছোঁ যে এই যোগবিদ্যা বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগৰ জৰিয়তে যোগ দিৱস কেনেকৈ উদযাপন কৰিব পাৰি সেইখিনিও কৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত যোগ জনপ্ৰিয় হৈ পৰিছে। এই সকলোখিনি কথা আমি ভাইটিৰ মুখেৰে যোগৰ জৰিয়তে বৰ্তমান আমাৰ সমাজ জীৱনত অসুস্থ হৈ পৰা বিভিন্ন ব্যক্তিসকল কেনেকৈ সুস্থ কৰিব পাৰি সেইখিনিও উপায় আজি আপোনালোকক দিম। জয়জতে আমি পৰশুনিলৈ নমস্কাৰ জনাইছোঁ। নমস্কাৰ, ভালে আছা? ভাল আছে। কোৱাচোন, তুমি এই বিদ্যালয় কেতিয়াৰ পৰা আকৰ্ষিত হ'লা? আচলতে মই যেতিয়া পঢ়ি থকাৰ পিছত, যেতিয়া কলেজ পঢ়াৰ পাছ কৰাৰ পিছতে মোৰ এটা পেটৰ বহুত সমস্যা হৈছিলে। মই পলিটেকনিক ডিপ্ল'মা কৰিছিলোঁ। তাৰপিছত মই চেন্নাইত আছিলোঁ। তাতে মানে বিভিন্ন ধৰণৰ খাদ্যাভাস বেলেগ, মোৰ সমস্যা বহুত বেছি হ'ল। তাৰপিছত আহিলোঁ, যিকি নহওক আহি মই এটা প্ৰাইভেট কোম্পানীত চাকৰিত সোমালোঁ। মানে আচলতে তোমাক যোগৰ জৰিয়তে পেটৰ বেমাৰে যোগলৈ আনিলে নহয়? তাৰপিছত মই সেই পেটৰ বেমাৰটো ইমান বেছি হ'ল, মোৰ মানে সপ্তাহত আপোনাৰ ৩-৪ দিন ডায়েৰিয়া হয়, ব্লাড ডিচেণ্ট্ৰি হয়, আৰু মই একো খাব নোৱাৰা হ'লোঁ। তাৰপিছত মই বিভিন্ন জেগাত চিকিৎসা আৰম্ভ কৰিলোঁ। ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি মই এইমছ পালোঁগৈ। আয়ুৰ্বেদিক, হোমিঅ'পেথিক সকলো চিকিৎসা কৰি শেষত মই যোগৰ চৰণলৈ আহিলোঁ। আৰু পোনপ্ৰথমবাৰৰ বাবে 2005 চনত যোগৰ অভ্যাস আৰম্ভ কৰিছোঁ। তেতিয়া কামাখ্যা মন্দিৰত নীলাচল যৌগিক উমাচল যৌগিক চিকিৎসালয়, তাতে স্বামী শিৱানন্দ সৰস্বতী তেখেতৰ আশ্ৰমত গৈ মই যোগ অভ্যাস শিকিলোঁ। তাৰপিছত মই প্ৰাকৃতিক চিকিৎসাৰ কাৰণে দিল্লীলৈ গ'লোঁ। তাতে মই প্ৰাকৃতিক চিকিৎসা কৰিলোঁ, বহুতখিনি ভাল পালোঁ। তাৰপিছত মই সম্পূৰ্ণৰূপে ইয়াৰ লগত মই ডেডিকেটেড হৈ পৰিলোঁ। এতিয়ালৈকে তুমি ক'ত ক'ত গৈছা যোগ শিকাব? যোগ শিকাবলৈ মই বিভিন্ন জেগাত গৈছোঁ। মই মধ্যপ্ৰদেশতো কৰিছোঁ, গেইলৰ কেম্পাছত কৰিছোঁ। তাৰপিছত আৰু অসমৰ বিভিন্ন জেগাত এনেকৈ মই বিভিন্ন কলেজ, বিভিন্ন অনুষ্ঠানৰ লগত জড়িত যোগৰ অভ্যাস শিকাইছোঁ। আৰু যোগৰ জৰিয়তে মানে কেনেকৈ কলেজবিলাকতো কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে নিজৰ মানসিক উৎকৰ্ষ আৰু বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পাৰে সেই সম্পৰ্কেও মই প্ৰশিক্ষণ দিছোঁ। আজিকালি আমাৰ যান্ত্ৰিক জীৱনবোৰত বিভিন্ন ধৰণৰ অসুখে আমাক ঘেৰি ধৰিছে। আমাৰ জীৱনবোৰ বিভিন্ন ধৰণে অসুখে ঘেৰি ধৰিছে। ধৰা স্নায়ু ৰোগ, ডায়েবেটিছ, চুগাৰসকল। আজিৰ যুৱ প্ৰজন্ম, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ অমনোযোগী হৈ পৰা দেখা যায়। মই তোমাক সুধিছোঁ এই যে মনোযোগিতা বঢ়াবলৈ বা স্মৃতিশক্তিৰ উৎকৰ্ষ সাধনত যোগে কেনেদৰে সহায় কৰে? এই ক্ষেত্ৰত যোগে বহুত সহায় কৰে। ইয়াতে কিছুমান আসনো আছে, আৰু আমাৰ প্ৰাণায়াম আছে, ওমকাৰ জপ আছে, আৰু কিছুমান এনেকুৱা আছে তাকে মানে ব্ৰেইন য়োগা বুলিও কোৱা হয়। ব্ৰেইন য়োগা কয় মানে আমি প্ৰথম কথা হ'ল আমাৰ মগজুটোৰ যিটো লেফ্ট ৰাইট দুই পিনে আমি কম্বিনেশ্যন কৰিব লাগিব। সেইকাৰণে এই গোটেইখিনি যেতিয়া আমি সংমিশ্ৰণ কৰোঁ বহুত ভাল ফল পাওঁ। তুমি এনেকে কৰি দেখুৱা, তেতিয়া আমাৰ বন্ধুসকল উপকৃত হ'ব, ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আসনৰ ক্ষেত্ৰত মই দুটা আসন, ইয়াতে এটা হ'ল সৰ্বাংগাসন। সৰ্বাংগাসন এইটো কি হৈছে সৰ্বাংগৰ আসন। সৰ্বাংগৰ আসন মানে আমাৰ গোটেই শৰীৰৰ ৰক্ত সঞ্চালন হয়। আমি ওপৰমুখে শুই ভৰি দুখন এনেকৈ লৈ আহিলোঁ, লাহে 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 এইটো দাঙি আমি 90 ডিগ্ৰী কোণত গুচি গ'লোঁ। আমি বুঢ়া মানুহবোৰে এইবোৰ কৰিব নোৱাৰিম? নিশ্চিতভাৱে পাৰিব। সৰ্বাংগাসনটো প্ৰথমে অলপ চাপৰ্ট লৈ ল'লে হ'ল। এতিয়া আমি ভৰি দুখন ওপৰলৈ এনেকৈ চিধা কৰিলোঁ, আৰু আমি চেষ্টা কৰিম এইটো স্থিতিত আমি কমপক্ষে আমি 3 মিনিট ৰ'বলৈ। শুদ্ধপক্ষে আমি যিমান পাৰোঁ 3 মিনিটমান সময় ৰ'লে আমাৰ যথেষ্ট ভাল ফল পৰে। আৰু লাহে লাহে এৰোতেও আমি খুব লাহে লাহে ভৰি দুখন প্ৰথম এনেকৈ আগলৈ লৈ আহিলোঁ, আৰু যদি পাৰা হয় আমি ভৰি দুখন মাটিত লগাইও দিব পাৰোঁ। তাৰপিছত খুব লাহেকৈ আমি এনেকৈ গুচি আহিলোঁ, তললৈ লৈ গ'লোঁ। কিন্তু আমি সৰ্বাংগাসন কৰাৰ পিছতে ইয়াৰ এটা পৰিপূৰক আসন আছে, মৎস্যাসন। সেইটো আমি কৰাটো বাঞ্ছনীয়। মানে নহ'লে কি হয়, আমাৰ ইয়াতে ডিঙিটো আমি থুতৰিটো কণ্ঠকোপত লাগিছিলে, এতিয়া ইয়াৰ বিপৰীত দিশত এইটো আমি খুলি দিব লাগিব। এইটো মৎস্যাসন। আৰু সৰ্বাংগাসন আমি যিমান সময় কৰোঁ
তাৰ 1/3 সময় আমি মৎস্যাসন কৰিব লাগিব। এইটো এখনে মানে স্মৃতি শক্তি বঢ়ায়, স্মৃতি শক্তিও বঢ়ায় আৰু এইটো সৰ্বাংগাসনৰ পৰিপূৰক। সেইটো কৰাৰ পিছত এইটো কৰিব লাগে। আৰু বিশেষকৈ মৎস্যাসনত কিন্তু আমি কেইবাটাও ভাল ফল পোৱা যায়। এটা হ'ল আমাৰ থাইৰয়ড গ্লেণ্ডত টান পৰে, দ্বিতীয়তে আমাৰ বুকুত টান পৰে, আমাৰ বক্ষস্থলৰ আমাৰ ইয়াৰ চেপটো ভাল হয়, আৰু লগতে আমাৰ কি হয় অক্সিজেনৰ যিটো মানে উশাহৰ যিবিলাক সমস্যা থাকে সেইবিলাক ভাল হয়। আমাৰ হাওঁফাওঁত প্ৰসাৰতা বৃদ্ধি হয় মৎস্যাসন কৰাৰ পিছত। আৰু ইয়াৰ পিছতে এটা আসন মই দেখাব বিচাৰিছোঁ যে শীৰ্ষাসন। শীৰ্ষাসনটো কোৱা হৈছে যে আসনৰ ৰজা, কিন্তু সেইকাৰণে এইটো আসন আমি খুব সাৱধান, কিয়নো ৰজাই কাটিবও পাৰে, তাৰিবও পাৰে। যিসকলক বেছি মানে ৰক্তচাপ থাকে তেওঁলোকে কৰিব নালাগে। শীৰ্ষাসন আমি কৰিবলৈ হ'লে আমি হাত দুখন এনেকৈ ৰাখিলোঁ, এইটো বহিছোঁ ন, এনেকৈ আমি ভৰি দুখন পোন কৰিলোঁ। বন্ধুসকল এইটো শীৰ্ষাসন কৰি দেখুৱাইছে। এখন এখন আমি ভৰি পোন গ'লোঁ। আমি খাদ্য অনুসৰি ৰ'লোঁ, লাহে লাহে আকৌ ভৰি গুচাই আনিলোঁ। এনেকৈ আনি আমি কিছু সময় আমি এনেকৈ জিৰণি অৱস্থাত থাকিম। লাহেকৈ তাৰপিছত আমি উঠি আহিলোঁ। তো শীৰ্ষাসন, সৰ্বাংগাসন, তাৰপিছতে এটা মই এইটো ব্ৰেইন য়োগা বুলি কৈছে। ব্ৰেইন য়োগা হয়, এইটো আমি এটা কনচেপ্ট বুজিব লাগিব যে আমাৰ কাণৰ এই লতিটো ইয়াৰ লগত আমাৰ মগজুৰ সম্পৰ্ক কানেকশ্যন আছে। আৰু আমাৰ মগজুটো দুটা ছাইডত বিভক্ত, সোঁ আৰু বাওঁ। আমাৰ সোঁ মগজুটোক কোৱা হৈছে আমাৰ ক্ৰিয়েটিভ ব্ৰেইন। যিমানবিলাক আমাৰ আপোনাৰ ক্ৰিয়েটিভিটি আছে, স্মৃতিশক্তি আছে, সোঁ ছাইডে নিয়ন্ত্ৰণ কৰে। বাওঁ ছাইডটো হৈছে লজিকেল ব্ৰেইন। এতিয়া আমাৰ সোঁ ছাইডটোৱে আমাৰ শৰীৰৰ বাওঁ ছাইডটোক নিয়ন্ত্ৰণ কৰি আছে, আৰু বাওঁ ছাইডটোৱে সোঁ ছাইডটো। এতিয়া আমি কি কৰিব লাগিব, বাওঁ হাতে আমি সোঁ কাণৰ লতিটো ধৰিব লাগিব, সোঁ হাতে বাওঁ কাণৰ লতিটো। তাৰপিছত আমি এনেকৈ থিয় হৈ উশাহটো লৈ আমি বহিম। আৰু বন্ধুসকল এইটো ব্ৰেইন য়োগা বুলি কয়। এইটো ব্ৰেইন য়োগা দেখুৱাই আছে পৰশমণি বৰাই। এনেকৈ আমি কমপক্ষে 9 বাৰ 11 বাৰ আমি অভ্যাস কৰিব লাগে। তেতিয়া কি হয়, এতিয়া কি হৈছে, আমাৰ যিহেতু ইয়াত টান পৰিছে, এই কাণৰ লতিটো আমাৰ মগজুৰ লগত সম্পৰ্ক আছে। আৰু সেইকাৰণে হয়তো আগতে নোৱাৰিলে স্কুলৰ উদ্ভৱ কৰিবলৈ দিছিলে, সেইটো এটা বিজ্ঞানী আছিলে। আৰু এটা আমি হাত দুখন আমি বাওঁ হাতত আপুনি কৰি চাওকচোন বাৰু, বাওঁ হাতত এই দুটা আঙুলি লওক আৰু সোঁ হাতত এই দুটা আঙুলি লওক, বিপৰীত বিপৰীত। যিকোনো দুটা লওক আৰু বাওঁ হাতে এই দুটা লওক। এতিয়া এই দুটা বন্ধ কৰি এই দুটা খুলিব, এই দুটা বন্ধ কৰি এই দুটা খুলিব। এইটো অকণমান এইটো এটা জটিল হয়। এতিয়া এইটো আমি যেতিয়া কৰিছোঁ, আমাৰ লেফ্ট ব্ৰেইন ৰাইট ব্ৰেইন একেলগে আমাৰ এই কাম কৰিবলৈ আৰম্ভ কৰিছে। এইটো পাজল। এইটো আমি এইবিলাকো আছে এনেকুৱা বহুত ধৰণৰ। আৰু যোগশাস্ত্ৰৰ মতে আমাৰ শৰীৰত 72,000 নাড়ী আছে। নাড়ীবিলাক যিমান শুদ্ধি হ'ব, তাৰমানে যিমান পিয়ৰ হ'ব, সিমানে আমি সমস্যাবিলাকৰ পৰা আমি মুক্ত পাম। আৰু ইয়াতে এটা প্ৰাণায়াম কৰে, যাৰ নামেই হ'ল নাড়ী শুদ্ধি প্ৰাণায়াম। মানে নাড়ীবিলাক আমাৰ শুদ্ধি হয়। আৰু এই প্ৰাণায়ামটো কৰোঁতে আমি কি হয়, যিকোনো সহজ আসনত আমি মেৰুদণ্ড পোন কৰি বহি বাওঁ হাতত আমি জ্ঞান মুদ্ৰা আৰু সোঁ হাতত এইটো নাসিকা মুদ্ৰা। নাসিকা মুদ্ৰা। এতিয়া সোঁ হাতৰ বুঢ়া আঙুলিটো আমি সোঁ নাকটো বন্ধ কৰি বাওঁ নাকে আমি দীঘলকৈ উশাহটো টানিব লাগে। এতিয়া উশাহটো আমি অলপ দেৰি এনেকৈ বন্ধ কৰি দিব লাগে। তাৰপিছত লাহে লাহে আকৌ অলপ দেৰি বাহিৰত বন্ধ কৰি ৰাখিলোঁ, পুনৰ এটা খুলি এটা আহিব লাগে। এনেকৈ আমি 10 মিনিট কমপক্ষে। আৰু ই আমাৰ নাড়ী শুদ্ধি। লগতে আপুনি এতিয়া সুধিছিলে ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধন। ইয়াতো এটা বৰ সাংঘাতিক কৌশল যে এইটো যুগত কৈছে যে চলে বাতম চলম চিত্তম, নিশ্চলে নিশ্চলে ভৱে যোগী স্নায়ুত্তম আপনতি তধু বায়ু অধুকয়ত। মানে আমাৰ যেতিয়ালৈকে বায়ু চলি থাকিব, চিত্ত চলি থাকিব। গতিকে ইয়াত কি ক'লে যে আমি এতিয়া উশাহ ল'লোঁ,
এতিয়া এইটো বন্ধ কৰিলোঁ কুম্ভ বায়ুটো ৰৈ আছে কুম্ভ হৈ থাকিলে আমি মনো ৰৈ যাব হা যোগীবিলাকে সেই বায়ুটো ৰোধ কৰি স্নায়ুত মাত নদী মানে স্নায়ুবিলাকো সবল কৰি দিলে আমি যিমানে সেইকাৰণে ইয়াতে আমি যিমান পাৰে সাধ্য অনুসাৰে কুম্ভক কৰিলোঁ এৰি দিলোঁ পুনৰ তেনেকৈ এইটো আমি যিমান পাৰোঁ স্নায়ু ৰোগো ভাল হ'ব আমি যিমানে মানে কৰোঁ নাড়ী শুদ্ধি আৰু স্নায়ু ৰোগ লগতে আমাৰ মানসিক উৎকৰ্ষ সাধন স্মৃতি বৃদ্ধি সকলোতে এইটো খুব ভাল ফল দিয়ে আৰু তাৰ লগতে বহুতবিলাক আসন আছে আৰু এটা অসুখৰ ল'ৰা ছোৱালীবিলাক বা আমাৰ জ্যেষ্ঠসকলো ভোগে শ্লিপ ডিছৰ প্ৰব্লেম কঁকালৰ যিটো হয় শ্লিপ ডিস্কটোত আমাৰ এটা আসন সলভাসন আমি তলমুৱাকৈ শুই হাত দুখন কঁকালৰ কাষত ৰাখিব লাগে লাহেকৈ আমি বাওঁ ভৰিখন প্ৰথমে ওপৰলৈ দাঙিলোঁ কিছু সময় ৰ'লোঁ লাহেকৈ নমাই তাৰপিছত আমি সোঁ ভৰিখন দাঙিলোঁ এনেকৈ আমি দুইখন ভৰিৰে আমি 3 বাৰ 5 বাৰ ইয়াৰ অভ্যাস কৰোঁ তাৰপিছত আমি ওপৰমুৱাকৈ এনেকৈ শুলোঁ ওপৰমুৱাকৈ শুই আমাৰ হাত দুখন গাৰ দুই কাষে মেলিলোঁ ভৰি দুখন লগ লাগি থাকিলোঁ এতিয়া লাহেকৈ এই ভৰি দুখন আনি লৈ আহিলোঁ আৰু ডিঙিটো বিপৰীত দিশত ঘূৰালোঁ কঁকালৰ বিষত বহুত আৰাম পোৱা যায় পুনৰ লাহে লাহে আমি এৰি দিলোঁ এইদৰে আমি দুইটা দিশতে আমি 5 বাৰ মান ইয়াৰ অভ্যাস কৰোঁ আৰু কঁকালৰ শ্লিপ ডিছতো বহুতৰ স্নায়ু মানে স্নায়ুবিলাক স্নায়ুবিলাক সোমাই যায় এইকাৰণে কি হয় আমি যেতিয়া এই আসনবিলাক কৰোঁ তাৰপিছত আমি সেতু বন্ধাসন এই আমাৰ কঁকালৰ এই মাংসপেশীবিলাক শক্তিশালী হৈ উঠে মাংসপেশীবিলাক যেতিয়া শক্তিশালী হয় সেই ছাপোৰ্ট দিবলৈ আৰম্ভ কৰে হেৰি কৰি এইটো আমি যেতিয়া সেতু বন্ধাসন আৰু এই আসনবিলাক আমি নিয়মিত অভ্যাস কৰোঁ তেতিয়া কিন্তু বহুত পৰ্যায়ত যদি সোমাই যায় তেতিয়াতো হয়তো বেলেগ কথা অপাৰেশ্যনৰ প্ৰয়োজন হ'ব কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত ইমানখিনি লেভেলত আমি এইবিলাক আসনে বহুত সকাহ দিয়ে আৰু লগতে আৰু এটা শ্লিপ ডিস্কত আমি দুইখন ভৰি ইমানটো বহলকৈ ৰাখিলোঁ হাত দুখন এতিয়া আমি কঁকালটো যিমান পাৰোঁ পিছলৈ লৈ গ'লোঁ এইটো আমাৰ কঁকালৰ যিটো ষ্টিফনেছটো খুলি দিয়ে নথৰ এইটো কি আসন এইটো একচুৱেলি এইটো এটা মানে এইটো ৰিলেক্স আসন তাৰমানে এইটো আমাৰ গোটেই বস্তু ৰিলেক্স কৰি দিয়ে গম পাইছেনে এইটো পজিশ্যনটো আমি গুচি গ'লোঁ এনেকৈ আমি অলপ দেৰি থাকিব লাগে তাৰপিছতে মাৰ্জাৰ আসন বা বিৰল আসন বুলিও কয় এইটো আমি মেকুৰীৰ দৰে উশাহটো লৈ পেলাই আমি গাটো তললৈ গ'লোঁ উশাহটো এৰি এইটো যিমান পাৰোঁ আমি ওপৰে পুছ কৰিলোঁ এইটো শ্লিপ ডিস্ক আৰু আমাৰ স্নায়ু সমস্যা দুইটাতে খুব ভাল ফল দিয়ে আৰু এইটো পজিশ্যনৰ পৰাই আমি এনেকৈ ভৰি আমি এনেকৈ চিধা কৰিলোঁ সেইটো এনেকৈ আমি ইয়াক কেইবাৰমান প্ৰিয় বন্ধুসকল যিহেতু আমি ইমানখিনি সময় কথা পাতি আছিলোঁ যোগৰ বিষয়ে এতিয়া আৰু বহুত কথা আছে আৰু কি কি বেমাৰৰ যোগে সহায় কৰে বুলি ক'লে হয় যোগে এটাতো আমি ইয়াতে গম পালোঁ আমাৰ ডায়েবেটিছ শ্লিপ ডিস্ক স্নায়ু সমস্যা আৰু পেটৰ সমস্যাটো মই কওঁ যে যোগৰ বাহিৰে কোনো সমাধান নাই কাৰণ যিহেতু মই নিজে ভুক্তভোগী যে মই বিভিন্ন দৰৱ খাই খাই এটা সময় এনেকুৱা যে মোৰ জেপত দৰৱ থাকেই লাষ্টত মোক যোগে মোক বচালে ধৰক আৰু মই এইটো মানে পূৰা সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ যে ঔষধ যদি কোনোবাই পেটৰ ৰোগত খাই আছে তাৰ ঔষধটো ভাল নহয় বৰঞ্চ আৰু স্নায়ুৰ সমস্যাবিলাক আৰম্ভ হয় গতিকে আমি পেটৰ এইবিলাক সমস্যাৰ আমি একদম যোগ আমি অভ্যাস কৰিব লাগিব থাইৰয়ডটো আমি চাওক এতিয়া বহুতবিলাক মানুহে থাইৰয়ড হৈছে কেৱল থাইৰয়ডৰ দৰৱ খাই আছে কিন্তু ইয়াত আৰু এটা কথা আমি নাজানো যে আমাৰ থাইৰয়ড গ্ৰন্থিটোক যিটো মগজুৰ গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে পিটুইটাৰী গ্ৰন্থি তাৰ পৰা এটা হৰমন ওলায় থাইৰয়ড ষ্টিমুলেটিং হৰমন TSH সি হেৰি কৰিলেহে থাইৰয়ডটোৱে কাম কৰিব বা বেছিকৈ কৰিব কিন্তু পিটুইটাৰী গ্ৰন্থিক আকৌ আমাৰ
বেছিকৈ আক্ৰান্ত কৰে ষ্ট্ৰেছবিলাকে। যেতিয়া আমি বেছি ষ্ট্ৰেছ ল'লে এইবিলাক হ'লে পিটুটাৰী দুৰ্বল কৰি দিওঁ। পিটুটাৰীৰ পৰা TSH হৰমন নোলালে থাইৰয়ডৰ কাৰ্যকলাপ কমি যাব। আমি এতিয়া যিটো দেখাইছিলোঁ সৰ্বাংগাসন, সেই থাইৰয়ডৰ কাৰণে বহুত ভাল। আৰু তাৰ লগতে আমাৰ মগজুৰ পিটুটাৰীলৈকে তাৰ যিটো ৰক্ত সঞ্চালন হৈছে আৰু য'লৈকে ৰক্ত যাব সেই অংগটো নিৰাময় হ'ব। যিকোনো অংগৰ বেমাৰ হোৱাৰ কাৰণটোৱে হ'ল সেই অংগটোত সঠিকভাৱে ৰক্তৰ সঞ্চালন কমি গ'ল, কাৰণ ৰক্তই কি অক্সিজেন আৰু নিউট্ৰিয়েণ্টবিলাক লৈ গৈছে। এই ৰক্ত যিমান সঞ্চালিত হ'ব সিমানে মানে সেই অংগটোৰ কাৰ্যশীলতা বৃদ্ধি হ'ব। প্ৰিয় বন্ধুসকল, আমি ইমান সময়ে চাই আছিলোঁ পৰশমণিৰ সৈতে যোগৰ বিষয়ে, বিভিন্ন অসুখৰ বিষয়ে, যোগৰ লগত ৰিলেটেড কথাখিনি জানি আছিলোঁ। এইবাৰ বন্ধুসকলক উঠি অহা প্ৰজন্মক তুমি কি ক'বা? মই উঠি অহা প্ৰজন্মক এটা কথাই ক'ব বিচাৰিছোঁ যে মই আজি ব্যক্তিগতভাৱে এইটো কথা মোৰ দুখো লাগে যে এই যিখিনি জ্ঞান যিখিনি মই এতিয়া পাইছোঁ, আজি এতিয়া মোৰ 46 years হ'ল। মই স্কুলীয়া জীৱনত পোৱা হ'লে হয়তো মই আৰু বহুতখিনি মই নিজকে বিকাশ কৰিবলৈ সক্ষম হ'লোহেঁতেন। আৰু বৰ্তমান যুগটো হৈছে যুগৰ অনুকূল যুগ। এতিয়া তোমালোকে সকলো পাইছা, এটা পৰিৱেশ গঢ়ি উঠিছে। তেতিয়াৰ দিনত হয়তো যুগৰ শিক্ষক নাছিলে বা মানুহে যুগৰ জনপ্ৰিয়তা নাছিলে, নাজানিছিলে। এতিয়া সকলো যিহেতু হৈছে তাৰ সুবিধাটো ল'ব লাগে। আৰু ই আমাক যোগ কেৱল কিছুমান আসনেই নহয়, ই আচলতে আমাৰ এটা ব্যক্তিত্ব বিকাশৰ এটা কৌশল। প্ৰিয় বন্ধুসকল, আমি পৰশমণিৰ এই চেণ্টাৰটোৰো উন্নতি কামনা কৰিছোঁ। ইয়ালৈ আপোনালোকো আহিব, আহি আপোনালোকে পুৱাবেলা কেতিয়া ক্লাছ হয়? ৰাতিপুৱা মই এতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰ এটা ডিপ্ল'মা কোৰ্চ আৰম্ভ কৰিছোঁ। যোগৰ এটা ডিপ্ল'মা কোৰ্চ হয়, ৰাতিপুৱা পুৱাবেলা আৰম্ভ কৰে 6টাৰ পৰা 7টালৈ হৈ আছে। 6টাৰ পৰা 7টালৈ সুবিধাজনক ঠাইত এই চেণ্টাৰটো আছে। আপোনালোককো সকলোকে মই এই ভিডিঅ'টোৰ যোগেদি নিমন্ত্ৰণ জনালোঁ। আজিলৈ আমি ইমানতে শেষ কৰোঁ। অন্য এদিন পুনৰ লগ পাম। ধন্যবাদ, ভাল লাগিল যথেষ্ট।